Hello students, I am Kulesano Deka from Jigyasa Education. মই তোমালোকক জিজ্ঞাসা এডুকেশ্যনৰ পৰা যোগাযোগ কৰি আছোঁ তোমাৰ লগত মই কুলেশন ডেকা। আজি আমি নৱম শ্ৰেণীৰ গণিতৰ এটা অধ্যায় আমি আলোচনা কৰিবলৈ লৈছোঁ। আমি সংখ্যা প্ৰণালীৰ ওপৰত আলোচনা কৰি আছিলোঁ। গতিকে এতিয়া আমি ইয়াতে আজি এক্সাৰচাইজ 1.5ৰ 5 নম্বৰৰ যিখিনি গণিত আছে সেই গণিতখিনি আমি আজি কৰিম। গতিকে 5 নম্বৰ গণিতটো আছিলে কেইবাটাও গণিত আছে ইয়াতে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। যে আমাৰ হৰটো আমি পৰিমেয় কৰিব লাগিব। তোমালোকে জানা যে পৰিমেয় সংখ্যা কোনবিলাক, যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত q ইজ নট ইকুৱেল টু 0 আৰু p q এটা অখণ্ড সংখ্যা, এইবিলাক হ'ল পৰিমেয় সংখ্যা। আৰু কিছুমান আছে অপৰিমেয় সংখ্যা, যিবিলাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ, √2, √3, √5, √7 এইবিলাক তেনেকৈ √8 হ'ব, √6 হ'ব। এইবিলাক আমি কি কৰোঁ পৰিমেয় আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ। এইবিলাক সংখ্যা এইবিলাক আমি অপৰিমেয় সংখ্যা বুলি কৈছোঁ। গতিকে আমাৰ ইয়াতে হৰত আছে √7, গতিকে আমি √7টোক আমি পৰিমেয় কৰিব লাগিব। গতিকে কি কৰা তোমালোকে ইয়াতে 1/√7 আছে, ইয়াত আৰু এটা যদি √7ৰে পূৰণ কৰোঁ আমাৰ ৰুট চিনডাল উঠি যাব। গতিকে যদি হৰক ৰুটেৰে পূৰণ কৰোঁ আমি লবকো ৰুটেৰে পূৰণ কৰিব লাগিব। এতিয়া কি হ'ল এইটো 7 পূৰণ কৰিলে 7 হ'ল আৰু থাকিল √7 আৰু এইটো আমি এনেকৈ লিখিব পাৰোঁ 1/7 √7। তোমালোকে ইয়াতে ৰাখিব পাৰিবা, যিটো হৰটো পৰিমেয়কৰণ কৰিব দিছে। গতিকে আমি হৰটো পৰিমেয় সংখ্যাৰ ওপৰত প্ৰকাশ কৰিলোঁ। আমি পৰৱৰ্তী গণিতটোলৈ আহিছোঁ। এইবাৰ চোৱা পৰৱৰ্তী গণিতটো আছে 1/√7 - √6। ইয়াতে আমি কি কৰিম, √7 - √6 ইয়াত যদি আমি তোমালোকে জানা যে a + b হোল ইনটু a - b এইটো কিন্তু হয় গৈ a² - b²। গতিকে আমি যদি এইখিনিক a² - b² নিব পাৰোঁ, তেতিয়াহ'লে কি হয়, এই ৰুট চিহ্নডাল উঠি যাব। গতিকে আমি কি কৰোঁ, ইয়াত আমাৰ আছিলে √7 - √6, গতিকে আমি √7 + √6ৰে আমি কি কৰিলোঁ, এইটো পূৰণ কৰিলোঁ। এতিয়া হৰক যদি আমি √7 + √6ৰে পূৰণ কৰিম, লবকো √7 + √6ৰে পূৰণ কৰিব লাগিব, তেতিয়াই সমান হৈ থাকিব ভগ্নাংশটো। এতিয়া এইখিনিত কি হ'বগৈ, ইয়াতে a² - b² থাকিব আৰু ইয়াতে 1 পূৰণ কৰোঁতে কি থাকিব, √7 + √6। এতিয়া √7² মানে কি হ'ব, 7 বৰ্গমূল চিহ্ন গুচি যাব আৰু ইয়াতে হ'বগৈ তোমাৰ 6 আৰু হ'ব এইটো √7 + ইয়াতে √6। 7 - 1 6 = 1 হ'বগৈ আৰু থাকিব √7 + √6। গতিকে আমাৰ হৰটো 1 হ'বগৈ। তোমালোকে মানটো 1টো গুচাই দিবও পাৰিবা। অৰ্থটো কি হ'ল, যি আমাৰ হৰটো পৰিমেয়কৰণ যে হ'ল, আমি 1টো থকাৰ কাৰণে আমি এইটো গম পালোঁ। তাৰপিছত আহা 1/√5 + √2 ইয়াত আছে। গতিকে হৰটো আছে √5 + √2, গতিকে ইয়াতে কি কৰিম, আমি দুটাকে √5 - √2ৰে পূৰণ কৰোঁ। আগৰ দৰে a² - b² ফৰ্মুলাত পেলাবৰ কাৰণে আমি তেতিয়া আমাৰ ৰুটডাল নোহোৱা হৈ যাব, √5 হোল² আৰু √2 হোল², তেতিয়া হ'ব a² - b² হ'লে কি হ'ব, যে √5² হ'লে আমাৰ ৰুটডাল নোহোৱা হ'ব, ঠিক তেনেকৈ √2² হ'লেও ৰুট চিহ্নডাল নোহোৱা হৈ যাব। গতিকে আমি সেই টেকনিকতে কৰিলোঁ কি, যে √5 - √2ৰে পূৰণ কৰিলোঁ। পূৰণ কৰাত তেতিয়া কি হ'ল, এইটো থাৰ্ড ফৰ্মুলাত আহিল a² - b² √5 হোল² - √3 হোল²। ইয়াতে যিহেতু আমি হৰতো পূৰণ কৰিলোঁ √5 - √2, গতিকে লব 1কো আমি সেইটো √5 - √2ৰে পূৰণ কৰিলোঁ। এতিয়া চোৱাচোন কি হ'ল, এইটো a² - b² √5 হোল² মিনছ 5 আৰু √2 হোল² মিনছ 2। গতিকে ওপৰখিনি এনেকৈ থাকিব, 1ক √5 - √2ৰে পূৰণ কৰি √5 - √2 থাকিব, গতিকে 5 - 2 = 3। গতিকে হৰটো কি হ'ল, পৰিমেয়কৰণ হৈ গ'ল, হৰটো পৰিমেয় হৈ থাকিল। ইয়াত তেনেকুৱা আমি কি কৰিলোঁ, যে √7 - 2ক √7 + 2ৰে পূৰণ কৰিলোঁ।
গতিকে 1 ক আমি √7 + 2 ৰে পূৰণ কৰিলো এটা হ'বগৈ a square minus b square আৰু এটা হ'বগৈ 1 এটি পূৰণ কৰিলে তো √7 + 2 থাকিব এতিয়া √7 স্কয়াৰ মানে 7 দুটা √7 পূৰণ কৰিলে 7 হ'ব আৰু 2 স্কয়াৰ মানে হ'ল 4 আৰু ইয়াতে থাকিব √7 + 2 গতিকে ওপৰত থাকিল √7 + 2 আৰু হৰটো 3 হ'ল গতিকে আমি তো পৰিমেয়কৰণ কৰিলো হৰটো 3 পালো গতিকে 3 এটা পৰিমেয় সংখ্যা তাৰ পিছত আছিল 13/√5 গতিকে অটোমেটিক্যালি আমি কি কৰিম যে ইয়াক পৰিমেয়কৰণ কৰাৰ কাৰণে ইয়াক এটা √5 ৰে পূৰণ কৰিলো হৰক যেটো আমি √5 ৰে পূৰণ কৰিলো লবক আমি √5 ৰে পূৰণ কৰিলো ফলত √5 * √5 √5 ৰুট চিন্তা ঠিক হ'ল আৰু এটা থাকিব 13/√5 গতিকে হৰটো পৰিমেয়কৰণ হ'ল 5 হ'ল তলত গতিকে হৰটো আমাৰ পৰিমেয়কৰণ হৈ গ'ল তাৰপিছত আহা নতুন পিছৰ গণিতটো ইয়াৰ পিছত আমি আহিছো 6 নম্বৰ গণিতটো লৈ ইয়াতে আছে 6 + √5 ডিভাইডেড বাই 6 - √5 গতিকে কি হ'ব a স্কয়াৰ - b স্কয়াৰত পেলাবলৈ হলে আমি কি কৰিলো 6 + √5 ৰে আমি পূৰণ কৰিলো আকৌ ইয়াতে চোৱা তুমি 6 + √5 হোল ইনটু 6 + √5 থাকিবগৈ এতিয়া এইটো হ'বগৈ 6 স্কয়াৰ - √5 হোল স্কয়াৰ হ'ব a - b হোল ইনটু মানে স্কয়াৰ - b স্কয়াৰ আকৌ ইয়াতে কি হ'ল আমাৰ 6 + √5 হোল ইনটু 6 + √5 হ'বগৈ তোমাৰ 6 + √5 হোল স্কয়াৰ এটো লিখিব পাৰা গতিকে এটো আমি কি লিখিম তাই a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এটো লিখিম আমি আৰু ইয়াতে হ'বগৈ 6 স্কয়াৰ মানে 36 আৰু ইয়াতে হ'বগৈ 5 এতিয়া 6 স্কয়াৰ মানে হ'বগৈ তোমাৰ 36 2 6 গুণ 12 12/5 আৰু ইয়াতে হ'বগৈ 5 স্কয়াৰ মানে √5 স্কয়াৰ মানে 5 আৰু ইয়াতে হ'বগৈ 31 এতিয়া তুমি কি কৰিব পাৰিবা যে ইয়াতে এটো যদি আমি যোগ কৰো 36 আৰু 35 লগ লাগি হ'বগৈ 41 + 12/5 ডিভাইডেড বাই 31 গতিকে হেতু হ'বগৈ তাৰ পৰিমেয়কৰণত হৰটো পৰিমেয়কৰণত এনেকৈ ৰূপ ললে এইবাৰ আমি আহিছো পৰৱৰ্তী গণিতলৈ 7 নম্বৰ গণিতটো 5 + √3 তলত আছে 3 + √6 এটা যদি আমি কি কৰো হৰটো পৰিমেয়কৰণ কৰিবলৈ 3 + √6 আছে 3 - √6 ৰে পূৰণ কৰিলো a স্কয়াৰ - b স্কয়াৰ কৰিব আকৌ যেটো ইয়াত 3 - √6 ৰে পূৰণ কৰিছো আমি লবক 3 - √6 ৰে পূৰণ কৰিছো এটা এইখিনি হৰটো হ'বগৈ a স্কয়াৰ - √6 হোল স্কয়াৰ আৰু ইপিনে কি হ'বগৈ 5 ৰে আমি 3 - √6 পূৰণ কৰিম আৰু পিছত √3 ৰেও আমি 3 - √6 পূৰণ কৰিম এতিয়া হ'বগৈ 5 * 3 = 15 5 * -√6 -5√6 মাইনাস প্লাসে মাইনাস প্লাসে প্লাসে প্লাস গতিকে তো √3 * 3 3√3 আৰু প্লাসে মাইনাসে মাইনাস √3 * 6 √18 আৰু ইয়াতে আমি যদি চাওঁ এটো হ'বগৈ 9 - 6 পিছৰ পৰ্যায়ত হ'বগৈ 15 থাকিলে ইয়াতে থাকিলে আমাৰ 5√6 আৰু ইপিনে থাকিলে 3√3 ইপিনে √18 টো আমি কি কৰিব পাৰো √18 means 3 square into 2 3 3 গুণ 9 9 গুণ 18 গতিকে আমি 3 টো বাহিৰ উলিয়াই আনিম 3√2 বুলি লিখিম গতিকে এটো লিখিম আমি 3√2 আৰু তলত থাকিল গৈ 9 - 6 = 3 যেহেতু তলত 3 ৰল গতিকে হৰটো পৰিমেয় হৈ গল এতিয়া আহিছো আমি 8 নম্বৰ গণিতলৈ 2√3 - 3√2 divided by 3√2 plus 2√3 ইয়াতে যদি আমি কি কৰো
3 root 2 plus 2 root 3 আমি পূরণ ইয়াকান কি করিম 3 root 2 minus 2 root 3 রে পূরণ করিল 2 root 3 minus 3 root 2 whole into ইয়াক কি করিল আমি সোয়াসন এটুরে আমি পূরণ করিম 3 root 2 minus 2 root 3 যেটো আমি হরত পূরণ কৰিছো তো লগতো পূরণ কৰিম গৈ এতিয়া এখিনি কি হ'ব হৰখিনি হ'ব গৈ স্বাভাৱিকতে a plus b whole into a minus b is equal to কি হ'ব a square minus এটো কেনেকৈ মিলাই লোৱাই যায় যে এটো যি আছে a plus b ধৰি পেলাই বাকিটো আমি a minus b কৰি পেলাই a square minus b square ফৰ্মুলাত পেলাই পেলাই আমি কৰিব কিলা পৰিমেয়কৰণ কৰো এতিয়া ওপৰত কি হ'ব ইয়াতে তুমি যদি চোৱা 2 root 3 রে 3 root 2 আৰু 2 root 3 পূৰণ কৰা আৰু minus 3 root 2 ৰে কি কৰা 3 root 2 minus 2 root 3 পূৰণ কৰা এতিয়া কি হ'ব গৈ 3 ৰ বৰ্গ 9 আৰু 2 root 2 স্কয়াৰ মানে 2 গতিকে এইখিনি হ'ব গৈ 18 বুজি পাইছা নাই যে আমাক দিয়া আছে 3 root 2 whole square এটা কি হ'ব 3 বৰ্গ 3 3 9 আৰু root 2 বৰ্গ হ'ল গৈ 2 আৰু that is equal to 18 গতিকে আমি কি লিখিলো এইখিনি মানে 18 লিখিলো ঠিক তেনেকৈ আমি যদি 2 root 3 whole square টো কৰো 2 root 3 whole square 2 ৰ কাৰণে এই স্কয়াৰ মানে 4 আৰু root 3 মানে বৰ্গ মানে 3 আলটিমেটলি 12 এইখিনি হ'ল গৈ 12 আৰু ইয়াতে হ'ব গৈ 2 root 3 into 3 root 2 2 3 যা 6 আৰু root 3 root 2 পূৰণ কৰিলে হ'ব গৈ root 6 ঠিক এনেকৈ 2 root 3 আমি পুনৰ 2 root 3 যদি পূৰণ কৰো তেতিয়ালে কি হ'ব যে আমি এটা তুমি হেৰি কৰা নহলে আপোনাক দেখাই দিছো তালে তোমালোকৰ খেলিমি লাগিব পাৰে 2 root 3 ৰে 3 root 2 পূৰণ পুনৰ 2 root 3 ৰে এবাৰ 2 root 3 পূৰণ minus 3 root 2 ৰে 3 root 2 পূৰণ এখানে আমি মুছি লৈছো ঠিক তেনেকৈ মাইনাসে মাইনাসে প্লাস 3 root 2 ৰে আমি 2 root 3 পূৰণ কৰিছো এতিয়া আমি চাও কি আছে গণিতখিনি পাছৰখিনি তলৰ লাইনটো মুছি দিয়া নাই সেইকাৰণে আমি ওপৰত লিখিব পাৰিম এতিয়া যদি আমি এখিনি লিখো কি হ'ব গৈ 2 root 3 আৰু 3 root 3 দুগুণ 6 আৰু root 3 আৰু root 2 পূৰণ কৰিলে হ'ব গৈ root 6 গতিকে ঠিক তেনেকৈ 2 দুগুণ 4 আৰু root 3 into root 3 3 হ'ব গৈ তাৰ পিছত 3 3 যা 9 minus 9 আৰু ইপিনে হ'ব গৈ root 2 into root 2 2 আৰু ইপিনে হ'ব গৈ 3 দুগুণ 6 6 আৰু root 2 into root 3 root 6 আতম থাকিল 18 minus 12 that is equal to 6 এতিয়া যদি আমি চাও এটো হ'ব গৈ 6 root 6 আৰু 6 root 6 12 root 6 আৰু ইপিনে হ'ব গৈ 6 3 গুণ 12 আৰু 9 গুণ 18 6 এখিনি যদি আমি লগ লগাও 12 root 6 minus 30/6 গতিকে হৰটো আমি পৰিমেয় ৰূপত পাই গলো হৰটো আমি 6 ৰ ৰূপত পাই গলো গতিকে আমি ইয়াক যদি পৰিমেয়কৰণ কৰো এনেকৈ থৈ দিব পাৰো আৰু এই গণিতখিনি এইখিনি আমি আকৌ আগবঢ়াই লৈ যাব পাৰো কেনেকৈ দিছো আমি আসলে ইয়াতে উত্তৰ দিব পাৰো নতুবা এইখিনি কি কৰিলো যে 6 কমন যদি লওঁ এটা কি থাকিব 6 দুগুণ 12 2 root 6 আৰু 6 5 গুণ 30 আৰু থাকিল 6 আৰু 6 6 কেনসেল হ'ল আসলে সৰল ৰূপত গণিতটো হ'ব গৈ এই মানটো হ'ব গৈ 2 root 6 minus 5 আমি তে পিছৰ গণিতটো লাহিছো হেতু দিয়া আছে root over a plus x minus root over a minus x আৰু তলত দিয়া আছে root over a plus x plus root over a minus x এতিয়া আমি এখিনি পৰিমেয়কৰণ কৰাৰ কাৰণে root over a plus x আৰু root over a plus root over a minus x আমি কি কৰিলো root over a plus x minus root over a minus x অর্থাৎ a plus b whole into a minus b হোৱা কৰি আমি
পূৰণ কৰিলো স্বাভাৱিকতে কি হ'ব এইটো যেতিয়া ৰুট অভাৰ a প্লাছ x আৰু ৰুট অভাৰ a মাইনাছ x বিয়োগফলটোতে পূৰণ কৰিছো ইয়াতো আমি লবতো পূৰণ কৰিব লাগিব এতিয়া লবত কি হ'ল দুটা ৰুট অভাৰ a প্লাছ x মাইনাছ ৰুট অভাৰ a মাইনাছ x হ'ল গৈ গতিকে আমি লিখিলো তো ৰুট অভাৰ a প্লাছ x মাইনাছ ৰুট অভাৰ a মাইনাছ x হোল স্কয়াৰ আৰু ইপিনে হ'ব গৈ a স্কয়াৰ মাইনাছ b স্কয়াৰ থাৰ্ড ফৰ্মত পৰিব a স্কয়াৰ মাইনাছ b স্কয়াৰ এতিয়া ইয়াতে আমি কি কৰো যদি a স্কয়াৰ a minus b whole square formula পড়িল a square minus twice ab plus b square আর ইয়াতে হ'ব a square minus b square ইয়াতে কি হ'ল a square minus b square বুলি কোৱাৰ লগে লগে আমি কি কৰিব ৰুট চিহ্ন উঠাই দিম গতিকে a minus a plus x আৰু ইয়াতে কি থাকিব এই ডালো যে ৰুট চিহ্ন উঠাই যাব স্কয়াৰ কৰাৰ কাৰণে a minus x হ'ল গৈ এতিয়া পৰৱৰ্তীখিনি আমি আগবঢ়াইছো গণিতটোৰ এতিয়া আমি বটৰ এখিনি তলত মুছা নাই তলৰ হাইট আমি মুছা নাই ইয়াতে a + x হোল স্কয়াৰ মিন্স a + x হ'ব গৈ এখিনি আৰু মাইনাস 2 এটো আছে a + x হোল ইনটু a - x এটো আমি a + x হোল ইনটু a - x লিখিম ইয়াতো কি হ'ব এখিনিত a - x whole square root over a minus x whole square করে root over চিহ্ন উঠি যাব থাকিব a minus x আৰু তলত থাকিব গৈ a plus x আৰু মাইনাস আছে মাইনাস যদি মাইনাস a হ'ব মাইনাস মাইনাস প্লাস এটো প্লাস x হ'ব গৈ এতিয়া আমি যদি চাও ইয়াতে থাকিল a plus x minus এটো পুনৰ ফৰ্মুলা কৰিল থাৰ্ড ফৰ্মুলা স্কয়াৰ মাইনাস x স্কয়াৰ হ'ব গৈ আৰু এটো হ'ব গৈ a minus x এটা প্লাস x minus x ক্যান্সেল হ'ব 0 হৈ যাব আৰু ইয়াতেও প্লাস a minus a ক্যান্সেল হ'ব এটা থাকিব twice x আৰু এতিয়া যদি আমি চাও ইয়াতে থাকিল a twice a আৰু ইয়াতে থাকিল minus 2 a square minus x square divided by twice x এটা পিছৰখিনি আমি ক্যালকুলেশনখিনি কৰো এতিয়া যদি আমি 2 টো কমন ল ইয়াত থাকিব a আৰু থাকিব ৰুট ওভাৰ a স্কয়াৰ মাইনাস x স্কয়াৰ থাকিব ইয়াত থাকিল twice x 2 টো ক্যান্সেল গল থাকিল x গতিকে আলটিমেটলি হ'ব a মাইনাস ৰুট ওভাৰ a স্কয়াৰ মাইনাস x স্কয়াৰ আৰু ডিভাইডেড বাই x গতিকে এনেকৈ আমি ইয়াক পৰিমেয়কৰণ কৰিলো গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকক এই ভিডিওটো আমি যোগেদি আমি গণিত কিতাপ পঢ়ি দিলো পুনৰ অন্য এটা ভিডিওত লগ পাম তেতিয়ালৈ এৰিছো ধন্যবাদ